সমগ্ৰ কামৰূপৰ উদ্যোগত আৰু মুক্তাপুৰ মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত বাইহাটা চাৰিআলিৰ সমীপৰ বেলকুনা মজলীয়া বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হৈছে সামূহিক উৎসৱ। এই উৎসৱৰ সৈতে সংগতি ৰাখি পুৱাৰ ভাগত অনুষ্ঠিত কৰা হৈছে গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰী শিক্ষক ৰজনী চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এখন মুকলি সভা আৰু বঁটা বিতৰণী সভা। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে শিক্ষাবিদ নগেন্দ্ৰনাথ পাটোৱাৰীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। কামৰূপৰ উদ্যোগত আমাৰ কৰৰা শিক্ষা খণ্ডৰ অধীনৰ মুক্তপুৰ সমল কেন্দ্ৰৰ অধীনত আমাৰ বেলকুনা মজলীয়া বিদ্যালয়ত এক সামূহিক উৎসৱ উদযাপন কৰাৰ দিন আমি নিৰ্ধাৰণ কৰিছিলোঁ আৰু আজি সেই দিনটো আহি উপস্থিত হ'ল। আৰু এই কাৰ্যসূচীটো আচলতে আমাৰ মুক্তপুৰ সমল কেন্দ্ৰৰ অধীনত 12খন বিদ্যালয় আৰু আমি বেলকুনা মজলীয়া বিদ্যালয়ে এই অনুষ্ঠানটো পাতিম বুলি কথা দিছিলোঁ আৰু অনুষ্ঠানটো আমি কিমান দূৰ সফল কৰিব পাৰিছোঁ নাজানো। তথাপিও আমাৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ছাৰক। তেখেতো আমাৰ মাজত উপস্থিত হ'ল আৰু আমাৰ নিৰ্দিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ৰাজীৱ ডেকা প্ৰচাৰ সম্পাদক অসম পাব্লিক ৱৰ্কছ, তেখেতো আমাৰ মাজত উপস্থিত হৈছেহি। যিখিনি আমি অতিথি আমন্ত্ৰণ জনাইছিলোঁ সকলোখিনিয়ে উপস্থিত হৈছে। গতিকে আমাৰ এই অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, বৃক্ষৰোপণ, তাৰপিছত আমাৰ মুকলি সভা আৰু আমাৰ এই 12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লগত ৰাখি আমি এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ইতিমধ্যে বিচাৰকে বিচাৰ কৰি পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ল। গতিকে আমাৰ এই গোটেইখিনি অনুষ্ঠান আমাক যিসকল ব্যক্তিয়ে সহায় সহযোগিতা কৰিলে, আমাৰ বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকা তথা এই অঞ্চলৰ যিসকল আমাৰ শুভাকাংক্ষী, গতিকে তেখেতসকলৰ যি আমাৰ প্ৰতি থকা আন্তৰিকতা তাৰ কাৰণে আটাইটিলৈ মই ধন্যবাদ জনাইছোঁ। সদৌ শেষত আপোনালোক আমাৰ বিদ্যালয়ত। বাইহাটা চাৰিআলিৰ পৰা বিজুমাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।